বেহাৰবাৰী আউটপোষ্টৰ প্ৰত্যেকজন দৰ্শকৰ কাৰণে অতি বেয়া লগা এটি দুখ লগা এটি খবৰ এতিয়াৰে পৰা বেহাৰবাৰী আউটপোষ্টত আপোনালোকে দেখিবলৈ নাপায় সিদ্ধাৰ্থ শৰ্মা ওৰফে কেকে হয় বেহাৰবাৰী আউটপোষ্টত কেকে চৰিত্ৰৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা তেওঁক আৰু আপোনালোকে এতিয়া বেহাৰবাৰী আউটপোষ্টত দেখা নাপায় বেহাৰবাৰী আউটপোষ্ট অসমৰ ধাৰাবাহিকৰ অতিকৈ দীঘল এখন ধাৰাবাহিক যিখন ধাৰাবাহিক 2000 খণ্ডতকৈ ওপৰত অতিক্ৰম কৰিছে বৰ্তমান এই সময়লৈকে আৰু সেই ধাৰাবাহিকখনত দুটি জনপ্ৰিয় চৰিত্ৰ আছিল কেকে আৰু মোহন সেই দুটি চৰিত্ৰই ধাৰাবাহিকখনক এক বেলেগ ৰূপ প্ৰদান কৰিছিল হাঁহি ধেমালিৰ মাজেৰে সেই ধাৰাবাহিকখনে বাস্তৱ সমাজখনত চলি থকা ঘটনাবোৰ ৰাইজৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছিল দাঙি ধৰিছিল কিন্তু সেই ধাৰাবাহিকখনত এতিয়া সেই মুখ্য চৰিত্ৰত থকা কেকে মোহন যি মোহন থাকিব কিন্তু যি কেকে যি সিদ্ধাৰ্থ শৰ্মা সেই কেকেক আপোনালোকে দেখিবলৈ নাপায় মাজতে আমি দেখিবলৈ পাইছিলোঁ সেই ধাৰাবাহিকখনৰ পৰা সিদ্ধাৰ্থ শৰ্মা কেকে ওলাই গৈছিল ওলাই যোৱাৰ পিছত সেই ধাৰাবাহিকখনত আগতে যি ধৰণে ৰাইজে মৰম আদৰ দিছিল সেইদৰে কিন্তু ৰাইজে মৰম আদৰ দিয়া নাছিল আৰু এতিয়া পুনৰবাৰ সিদ্ধাৰ্থ শৰ্মাই সেই ধাৰাবাহিকখনৰ পৰা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ পৰা বিদায় লোৱাৰ তেওঁ এতিয়া মন মেলিছে কিন্তু কিহৰ বাবে যিখন ধাৰাবাহিকে সিদ্ধাৰ্থ শৰ্মাক তেওঁক চিনাকি দিলে সেই ধাৰাবাহিকখনৰ জৰিয়তে অসমবাসী ৰাইজে সিদ্ধাৰ্থ শৰ্মা কেকে বুলি চিনি পালে তেওঁৰ অভিনয়ৰ জগতখনৰ লগত তেওঁ নতুন এটা মাত্ৰা প্ৰদান কৰিলে তেওঁৰ জীৱনটোৱে সলনি হৈ গ'ল সেই বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ জৰিয়তে কিন্তু এতিয়া কিহৰ বাবে সেই ধাৰাবাহিকখন যি ধাৰাবাহিকে তেওঁক চিনাকি দিলে সেই ধাৰাবাহিকখন এৰি যোৱাৰ সিদ্ধান্ত লৈছে এই সিদ্ধাৰ্থ শৰ্মাই আপোনালোকে মূল কথাখিনি গম পাই আচৰিত হৈ পৰিব অলপ সময় পিছতেই মূল কাৰণটো মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আচলতে এনেকুৱা কি কাৰণ আছে যাৰ কাৰণে বাৰে বাৰে সিদ্ধাৰ্থ শৰ্মাই বেহাৰবাৰী আউটপোষ্টখন এৰি গৈ থাকে বাৰে বাৰে তেওঁ এৰি যাবলগীয়া হয় বেহাৰবাৰী আউটপোষ্টখন আসলতে সিদ্ধাৰ্থ শৰ্মা তেওঁ আগৰ পৰা নাটকৰ মানুহ সেই কথা আপোনালোক বহুতেই হয়তো গম পায় তেওঁ ইণ্টাৰভিউবোৰত কৈছিল আৰু এতিয়া সেই সিদ্ধাৰ্থ শৰ্মা ওৰফে কেকে বেহাৰবাৰী আউটপোষ্টৰ কেকে তেওঁ পুনৰ নাটকৰ জগতলৈ উভতি যাব তেওঁ আপোনালোকে এতিয়া ওচৰৰ পৰা বেহাৰবাৰী আউটপোষ্টৰ সেই সিদ্ধাৰ্থ শৰ্মা কেকেক আপোনালোকে ওচৰৰ পৰা তেওঁ অভিনয় চাবলৈ পাব মূল কথাটো হল এতিয়াৰে পৰা সিদ্ধাৰ্থ শৰ্মা হেঙুল থিয়েটাৰত যোগদান কৰিব হেঙুল থিয়েটাৰৰ যদি আপোনালোকৰ ওচৰত যদি নিমন্ত্ৰণ দিয়া হৈছে তেতিয়াহলে আপোনালোকে সেই হেঙুল থিয়েটাৰ চাবলৈ যাব তাতেই আপোনালোকে সিদ্ধাৰ্থ শৰ্মাক লগ পাব কেকেক লগ পাব আৰু যেহেতু হেঙুল থিয়েটাৰত তেওঁ যোগদান কৰিছে গোটেই বছৰটো তেওঁ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰি থাকিব লাগিব সেইবাবে বেহাৰবাৰী আউটপোষ্টত আপোনালোকে কিন্তু কিছু দিনৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাক দেখা নাপায় কেকেক দেখা নাপায় আপোনালোকৰ ওচৰৰ ঠাইসমূহত যদি হেঙুল থিয়েটাৰক নিমন্ত্ৰণ দিছে তেওঁ ওচৰৰ পৰা গৈ আপোনালোকে চাব পাৰিব তেওঁ পুনৰ ৰাইজৰ মাজলৈ যাব বিচাৰিছে নাটক কৰিব বিচাৰিছে ৰাইজৰ মাজত মুখামুখিকৈ নাটক কৰি ৰাইজক আনন্দ দিবৰ কাৰণে বৰ্তমান সময়ত আগবাঢ়ি আছে ইমান দিন তেওঁ টিভিৰ ফ্ৰেমত আছিল আপোনালোকে সকলোৱে দেখিছে তেওঁ বেহাৰবাৰী আউটপোষ্টত যে জনপ্ৰিয়তা তেওঁ যি ধৰণে হাঁহি আনন্দৰ জৰিয়তে তেওঁ মেছেজসমূহ দিব বিচাৰে ৰাইজৰ মাজত গতিকে সেই সিদ্ধাৰ্থ শৰ্মা এতিয়া পুনৰ তেওঁ নাটকৰ জগতলৈ উভতি আহিছে এবাৰ হেঙুল থিয়েটাৰত সিদ্ধাৰ্থ শৰ্মাই খোজ পেলাইছে গতিকে আপোনালোকে হেঙুল থিয়েটাৰত এবাৰ সিদ্ধাৰ্থ শৰ্মাক চাবলৈ পাব কিন্তু বেহাৰবাৰী আউটপোষ্টত যিসকলে সিদ্ধাৰ্থ শৰ্মাক কিমান দিনে চাই আছিল তেওঁলোকে কিন্তু মিছ কৰিব লাগিব কাৰণ সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে এতিয়াৰে পৰা বেহাৰবাৰী আউটপোষ্টত আৰু দেখা নাপায় কেতিয়ালৈকে তেওঁ পুনৰ বেহাৰবাৰী আউটপোষ্টলৈ উভতি আহিব সেয়া এটা লক্ষণীয় হৈ পৰিব এতিয়া সেইটো ক'ব নোৱাৰি কেতিয়ালৈকে তেওঁ পুনৰ বেহাৰবাৰী আউটপোষ্টত উভতি আহিব নে উভতি নাহে সেয়াও এটা ডাঙৰ প্ৰশ্নবোধক হৈ থাকিল বাকী তেওঁৰ এই জগতখন যি ভ্ৰাম্যমানৰ জগতত তেওঁ খোজ দিছে এই ভ্ৰাম্যমানৰ জগতত তেওঁ আগুৱাই যাওক এইদৰে ৰাইজক তেওঁ মনোৰঞ্জন দিছে বেহাৰবাৰী আউটপোষ্টত যিদৰে ৰাইজে মৰম আদৰ দিছিল সেইদৰে এতিয়াৰ পৰা তেওঁ যিখন থিয়েটাৰত আছে সেই থিয়েটাৰখনো সকলোৱে মৰম আদৰ দিয়ক কেকে তেওঁ যি অভিনয় কৰিব সেই অভিনয়সমূহ সকলোৱে চাওক আনন্দৰ খোৰাক লওক আৰু ছাপোৰ্ট কৰক সকলোৱে বেহাৰবাৰী আউটপোষ্টখনো চাই থাকিবৰ কাৰণে একেবাৰে নাপাহৰিব ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম ধন্যবাদ